লাষ্ট মোমেণ্টত কৰা এটা ভুলৰ কাৰণে আজি ইমান ধুনীয়া ঠাইলৈ গৈও মোৰ গোটেই মুড স্পইল হৈ গ'ল। হাই এভৰিৱান, আজি আমি তিনিজনী ৰেডি হৈছোঁ ক'ৰবালৈ যাবলৈ। ক'ত যাম সেইটো আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব। আৰু এতিয়া মই ইয়াতে বিচাৰি আছোঁ চশমা, কাৰণ চশমা নহ'লে মই কণা ৰাইজ। তিনিজনী ছোৱালী একেলগে ৰেডি হওঁতে ৰুমৰ হালত চাওকচোন ৰাইজ। আৰু এয়া আমাৰ সুন্দৰী বা। তাই মোক কৈ আছিলে এইটো ক্লিপটো নিদিবলৈ, বাট মইতো দিমেই। এতিয়া মই লগাই আছোঁ লিপ লাইনাৰ আৰু আইনা আছিলে এখনেই। ৰেডি হৈছোঁ তিনিজনী, আইনাখন মানে কাঢ়ি লৈ গৈছে। ফাইনেলি ৰেডি হৈ মেলি আমি এয়া ওলাই দিলোঁ। আৰু এয়া চাওকচোন ৰাইজ, এবাৰ হাঁহিও দিয়া নাই কেমেৰাটো মুখৰ আগত নিয়াৰ পাছতো। এটিটিউড দেখাইছে ৰাইজ। আচলতে এইখন আছিলে এখন পাৰ্ক, নামটো মই পাহৰিছোঁ, চাইনবৰ্ডত আছে, মই জুম কৰি দিছোঁ, আপোনালোকে নামটো চাই ল'ব। আৰু এতিয়া আহিছে মেইন কাহিনীটো। ঘৰত থাকোঁতে বাক ক'লোঁ যে ফটো এখন তুলি দে, টপটোৰ লগত জিন্সটো মিলিছে নে নাই চাওঁ। ফটোখন চোৱাৰ পাছত মোক লাগিলে যে ভাল নাই লগা, সলাব লাগিব। জিন্সটো সলাই অহাৰ পাছত ফটো এখনো উঠিব নাপালোঁ, গাড়ী আহি পালে যাবলগীয়া হ'ল। চাওকচোন ৰাইজ মোৰ কপাল, ইমান দেৰি মানে ৰৈ আছোঁ, এখন গাড়ী নাই। গাড়ী অহা হ'লে চাগে মই সেইটো জিন্স পিন্ধি আহিবলগীয়া হ'লে আৰু মোৰ ফটো চাগে ভাল আহিলে হয়।